So good morning dosto aru eta notun video la apnalok swagotom janalo to itia goi asu prasijok loi kori olop guwahati kiba kibi dekha goi tak science museum ekolen bahut kiba kibi agote swa nai to first time tak dekhabole goi asu aru science museum tu okole eta video banam kele koi asu mane tat bahut saboligia bostu ase apnalokor khur khur losali jeti ase telokoku dekhabole gi ase to bolok aji video tu arambho kori asu sejja to bola education part ahi gol tomar itia tar গৰম বন্ধত কিবা কিবি প্ৰজেক্ট দিছে তাৰে অলপমান কামো আহিব বুলে তাৰ হেতু কাৰণে তাক দেখাবলৈ লৈ গৈ আছো আৰু আজি ভিডিওটো আৰম্ভ কৰি আছো আৰু হোটেলখনৰ নজাৰাটো অকমান আপোনালোকক দেখাই দিওঁ আৰু এখনে হৈছে আমাৰ গণপতি হোটেল আছে আৰু এখন ডাউনটাউনৰ বেক সাইডে আছে মানে ইয়াতে মানে পালু ৰাতি আহি ইয়াতে ফটাফট থাকি দিলো তিবা বৰ্তমান হোটেলৰ পৰা ওলাই আহি আমি সায়েন্স মিউজিয়াম পালোহি আৰু এটোৱে হয় সায়েন্স মিউজিয়াম আপোনালোকে দেখিছে ৰাষ্ট্ৰীয় বিজ্ঞান কেন্দ্ৰ আৰু ৰাতিপুৱা 9:30 বজাত খুলিব আমি 9:15 মানতে আহি পালো তাৰ আগতে কিবা এটা খাই লওঁ ৰাতিপুৱা একো নোখোৱাকে ওলাইছো হয় না চলো ৰাস্তাৰ কিনাৰতে ফাষ্ট ফুড ললো আমি গটি গিটাই তো ফাষ্ট ফুড তো ইটা খাই লৈ আৰু সায়েন্স মিউজিয়ামৰ ভিতৰলৈকে গৈ আছো এইটো সব এইটো দেখিছেনে তো ৰাতিপুৱা 9:30 খব কৰিলো আৰু ইটা টিকেট দিয়া আৰম্ভ কৰিছে তো টিকেট লবলৈ মই পাঁচজক লগাই দিছো মানুহ বিশেষ নাই তো আৰু ভিতৰত গৈ আছে যিকিটা আছে তো চাও কিমান দাম তিনটা এটা কিমানকে 45 কে তো এটা টিকেটত 45 হয় আমি তিনজনৰ তিনটা ললো আৰু তো এতিয়া ভিতৰত যাম আৰু 5 মিনিট আছে সোমাবলৈ এতিয়া আমি ভিতৰত গৈ আছো গেট ওপেন হ'ল ৰাতিপুৱাই আৰু ভিতৰটো ইতিয়ালৈকে খোলা নাই যে হেতু কাৰণে প্ৰথম আমাক পাৰ্কখন চাব দিছে কাৰণ পাৰ্কখনত বিভিন্ন ধৰণৰ সায়েন্সৰ কিবা কিবি বস্তু বনাই থৈ দিছে যেটো অকণ পাছুজয় ক'ব মই দেখাই যাম আৰু ন তো এইখনে পাৰ্কখন আৰু মেইন বস্তুবিলাক আছে সব ইয়াৰ ভিতৰত খনত প্ৰথম সোমাই মানে এটা এন্ট্ৰেন্সত এখন জেট ফাইটাৰ পাব দেখিছেনে আৰু বিভিন্ন কিবা কিবি বস্তু বনাই কৰি থৈছে সেইবিলাকো মই পাৰ্কখনত আপোনালোকক মান দেখাই আছো আৰু লগতে সৰু সৰু কণ ল'ৰা-ছোৱালী খেলিব পাৰে ইয়াত জুলনা বহুত কিবা কিবি আছে তো গাইজ এইটো চাওক পানী অনাবতে এনেকৈ পুৰিয়ে থাকে কিন্তু কোনো ধৰণৰ পাইপ চাইপ ব্যৱহাৰ হোৱা নাই আপোনালোকে দেখিছে কোনো একো পাইপ চাইপ নাই আৰু খালি পানীটো ওপৰৰ পৰাহে গৈ আছে ওপৰলৈকে মানে মানুহে ভাবি আছে ওপৰৰ পৰা তললৈ পৰিছে না কিন্তু তলৰ পৰাহে ওপৰলৈকে গৈ আছে সব পিনে মানে সায়েন্সৰ কিবা নহয় কিবা এটা বস্তু আছেই মানে সব বস্তুটো বুজি নাপাওঁ কি বস্তু এইটো ওয়াও এটা কেনেকৈ ঘূৰিছে চোৱা এইটো চেইনটো মানে সেইটো ওপৰত মানে কথা আৰু দেখিছে সম্পূৰ্ণ একদম গোল এটা জিৰ' হয় জিৰ'টো দেখিছেনে কেনেকৈ ইমান ওজন হয় আৰু ওজনৰ ফলত কি হয় পানীটো চাওক মানে ঠেলি পেনে ওপৰলৈকে লৈ গৈ পৰি আছে দেখিছেনে আপোনালোকে এই চাওক আপোনালোকেও এবাৰ আপোনালোকৰ ল'ৰা-ছোৱালী আছে যদি ইয়াত লৈ আহিব মানে ইয়াত জানিবলগীয়া বহুত বস্তু আছে তো পাছুকে ফাৰ্ষ্ট টাইম আহি মানে কোনটো চাওঁ কি নাচাওঁ এইবিলাক চাওক চব ট্ৰাই কৰি চাই আছে ৱাও বম চকৰি বুলি কয় বম চকৰি মানে বম মানে ওজনৰ চকৰি হয় এইটো এনেকৈ বহুত দেৰি পকালেহে লাহে লাহে কিমান গ্ৰাম উঠিছে চাওক এইটো অকণ উঠি আছে কিন্তু ইমান এটা ওজন মানে ইমান আৰামত উঠাব পাৰিছে এইটো কি ধৰণৰ পদ্ধতিত উঠাব পাৰিছে সেইটোৱে দেখাইছে এটা চাওক উলুম বুলি কয় আমি যে উলুম যে ঘৰত যে পকা চকা মানে যেতিয়া সমান কৰে পেণ্ডুলম হয় এইটো এটা পুৰা চিধা মানে কি গতিত চিধা হৈ থাকে সেইটোকে বুজায় আৰু ইমান বস্তু আছে ন বাবা মই আগতো আহিছো জ্ঞানজ্যোতি এটা প্ৰগ্ৰামত আহিছিলো আপোনালোকে মোৰ আগৰ বহুত পুৰণা ভিডিঅ' দেখিলে আপোনালোকে গম পাব কিন্তু ইমানবিলাক দেখা নাছিলো কিন্তু এইবাৰ চাওক বল এটা মানে যেতিয়া ৰানিং হয় মানে সি ওপৰত লাগি ধৰাৰ নিচিনা হৈ যায় আৰু আৰু এটা এটাকে পৰি গ'ল চোৱা কি হয় মানে এইটো স্পীড বাঢ়িব মানে এনেকৈ ওচৰ কৰিলে মানে স্পীডটো বাঢ়ি যায় আৰু দূৰলৈ কৰিলে স্পীডটো বাঢ়ি যায় ন নিজে ঘূৰি থাকিব পাৰে আৰু মানে তাৰ ওপৰত চলে নিজে পাংখাটো যিমান ঘূৰিব তুমিও ঘূৰি থাকিব পাৰিবা আৰু এই বস্তুটো আপোনালোকে দেখিছে বহুতে দৰকাৰী বস্তু আৰু এইটো চাওক না দেখিবলৈ কেনেকুৱা লাগিছে না উল্টা ফুল্টা কিন্তু বনাই কৰি থৈ দিছে আৰু চব উল্টা ফুল্টা বনাই থৈছে যেতিয়া ইয়াক আপোনালোকে এটা চকুৰে চাব তেতিয়া তাক এটা পুৰা একদম স্কুৱেৰ শ্বেপত বক্স নিচিনা দেখে তো মই ইয়াৰ পৰা অকণমান দেখাইছোঁ আপোনালোকে চাওক এইটো চাওক দেখিছে স্কুৱেৰ যেন লাগিছেনে এইটো চাওক কিবা নহয় কিবা সায়েন্সৰ বস্তু আছেই মানে প্ৰথম যুগত মানে কেনেকৈ সায়েন্সৰ বস্তু আৱিষ্কাৰ হৈছিলে সব ইয়াতে সৰু সৰু ল'ৰা-ছোৱালীবিলাকক বুজাবলৈ চেষ্টা কৰিছে এটা দেখিছে আশ্চৰ্য নিজে দাঙি আছে ডাঙা আৰু জোৰ মজা দেখোন এইটো কিমান সহজে দাঙিব পাৰে চোৱা লাহে লাহে তুমি কিমানত মানে বেলেঞ্চ ল'ব সেইটো মানে চাবলৈ দিছে এইটো মানে তোমাৰ ইয়াতে 10 কেজি 5 কেজিৰ পৰা একদম 60-80 লৈকে আছে তো যিটো জেগাত কেজি হিচাপে ৰখিব পাৰে সেইটো মতে সেই বেলেঞ্চ বনাব আৰু আপোনালোকে যদি এই মিউজিয়ামটোত আহে মিউজিয়ামটোৰ বেক চাইডে যিখন প্ৰি হিষ্টৰিক মানে পাৰ্ক আছে সেই পাৰ্কখনত সদায় আহিবই কিন্তু মানে ইয়াতে মানে জীৱিত কিছুমান বস্তু পাব মানে বহুত পুৰণা প্ৰি হিষ্টৰিক যেনেকৈ পখিলা চখিলাৰ পৰা আদি কৰি এই পাৰ্কখনৰ ভিতৰত আছে তাৰ আগ চাইডে আছে এইপিনে যিটো গাৰ্ডেনখন আৰু বিভিন্ন ধৰণৰ সায়েন্সৰ সামগ্ৰী আছে তো এতিয়া অকণমান পাৰ্কখনৰ ভিতৰতো দেখাওঁগৈ বলক যদি কিবা দেখা পাওঁ প্ৰি হিষ্টৰিক
জৈৱিক বস্তু তো আপোনালোককো দেখাম ইয়াতে কিছুমান বস্তু বনাই থৈ দিছে জীৱৰ উৎপত্তি কেনেদৰে হৈছে পৃথিৱীখন প্ৰায় 460 কোটি বছৰ আগতে সৃষ্টি হৈছিল বুলি বিশ্বাস কৰা হৈছে অৱশ্যে পৃথিৱীৰ ওপৰত পোনপ্ৰথমে জীৱ কেতিয়া আৰু কি অৱস্থাত অৱস্থিত হৈছিল সঠিকভাৱে কোৱাটো টান তো সেইটো কাৰণে বিভিন্ন ধৰণৰ প্ৰিহিষ্টৰিকেল বস্তু ইয়াত মানে ডাইনোছৰৰ পৰা আদি কৰি সৰু সৰুকৈ এনে বনাই থৈ দিছে আৰু কিছুমান জীৱিত বস্তু আছে তো এই চাওক এইবিলাক প্ৰথম জীৱ কেনেকৈ দেখিছে এইবিলাক বনাই কৰি থৈছে বহুত আছে ইয়াত মানে বহুত আছে এনেকুৱা চাওক প্ৰিহিষ্টৰিকেল এইবিলাক যেনেকৈ ডাইনোছৰ আদি কৰি তো আজি ভিডিঅ'টো সম্পূৰ্ণ মই সেই সায়েন্সৰ ওপৰতে দেখাম সৰু সৰু ল'ৰা ছোৱালীৰ কাৰণে এইটো চাওক তাৰমানে এটা এটাকে প্ৰিহিষ্টৰিকেল পৃথিৱীত মানে জীৱ কেনেকৈ আহিছে এটা এটাকে গৈ আছে ডাইনোছৰৰ পৰা এই চাওক বেলেগ বেলেগ এইবিলাক মানে বিভিন্ন ধৰণৰ এইবিলাক চাওক ৱাও চাওক চব ডাইনোছৰ হাতী লাহে লাহে কি আহি আছে মানে আৰু স্পিকাৰত ইয়াত মানে কৈ আছে মানে হা ৱাও পাছুতিয়া পুৰা ভৰি হৈছে এনেকুৱা লাগিছে যেন এইবিলাক চাওক চোৱা না গেলিমি মাছ এটা এটাকে মানে হেৰি হৈ আহি আছে আৰু তাৰপিছত লাহে 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 ডাইনোছৰ যুগ গুচি গ'ল ডাইনোছৰ যুগ গুচি যোৱাৰ পিছতে হাতী চাতি আমাৰ জীৱ জন্তু বাঘ ভালুক এয়া গড় সেইবিলাক বান্দৰ আহিছে আৰু অৱশেষত সেইটো চাওক মনুষ্য জনম এই পৃথিৱীত আহিছে মনুষ্য জনম ইয়াত গোটেই প্ৰিহিষ্টৰিকেল গোটেই বস্তুখিনিয়ে ইয়াতে মানে কি সুন্দৰকে মানে বুজাই থৈ দিছে আপোনালোকক কি ক'ম আৰু ৱাও এই পাৰ্টখন আপোনালোকে চাব আহিবই কিন্তু সঁচাই কৈছো প্ৰিহিষ্টৰিকেল একদম পুৰা এইবিলাক জীৱ আহি গ'ল লাষ্টলৈকে আৰু শেষত আমাৰ এয়া মানুহ দেখিছেন কেনেকৈ জংঘলৰ মাজত একদম ধুনীয়াকৈ বনাই কৰি থৈ দিছে তো আমি এতিয়া বাহিৰৰ গোটেইখিনি চালু কৰিলোঁ আৰু এতিয়া আমি ভিতৰ মেইন এণ্ট্ৰেঞ্চত গৈ আছোঁ ভিতৰত কি আছে আচল বস্তুটো এতিয়াহে আপোনালোকক দেখাব গৈ আছোঁ আৰু ঘামি কৰি অৱস্থা নাই দিয়ক এইটো কাৰণে আৰু বেয়া নাপাব আৰু তো এইটো এটা চাওক প্ৰথম এণ্ট্ৰেঞ্চত কি ধুনীয়া বস্তু দেখিছে চব চাইন্সে আৰু মুঠতে তো ব'লক আমি এতিয়া ভিতৰলৈকে গৈ আছোঁ প্ৰথম ষ্টাৰ্টিং সোমাই দিছে এই বস্তুটো মানে কেতিয়াও বাপা নৰয় মানে ই এনেকৈ থাকিব সদায় বুজিছে এবাৰ যদি লৰাই নহয় ষ্টাৰ্টিং প্ৰথম এবাৰ লৰাই দিলে আৰু লৰিয়ে থাকে আৰু মিৰৰ সকলো মিৰৰে বেলেগ এইখনত চাওক কেনেকুৱা লাগিছে আমাক বাতিয়া কটীয়া লাগিছে আৰু এইখনত পুৰা পেটুলা চাগে এইয়া তো এইখনত কেনেকুৱা বেকা দীঘল লম্বা হৈ গ'ল পুৰণা দিনৰ ভিডিঅ' মানে কি স্পিনাৰ তো ভিডিঅ' স্পিনাৰ প্ৰথম মাউচ বুলিয়ে ক'ব পাৰি এইটো চাওক মাউচৰ নিচিনা আমি চাওক এই চাওক দেখিছে চাওক এইটো তাত দৌৰি আছে আৰু আমি ইয়াত ঘূৰাই থাকিলে মানে এইটো কাম হয় আৰু ফোনটোত বিভিন্ন ধৰণৰ বহুত কিবা কিবি আছে যিয়ে চাই আপোনালোকে আগৰ যুগৰ চাওক এইবিলাক স্কিন টাচ কৰিলে মানে কিবা নহয় কিবা এটা হৈয়ে যায় মানে এইবিলাক চাওক চব পেনে ৱাও এইটো গান্ধীজীৰ বিষয়ে চব লিখা হৈ আছে কোনোবা এটা পিকচাৰক ধৰক আপুনি লৈ আহিব পাৰে মানে টানি কৰি কোনটো বিষয়ে আপুনি চাব নিজে নিজে ইয়াত টিপি দিলে হৈ গ'ল এইটো চাওক তেখেতৰ বিষয়ে আহি গ'ল দেখিছেনে তো ব'লক এবাৰ ওপৰত যাওঁ তো এই ভিডিঅ'টো অকণমান দীঘল হ'ব যিসকলে চাব সেইসকলে সঁচাই ভাল পাব যিমানখিনি পাৰোঁ মই আপোনালোকক ছায়েন্স মিউজিয়ামৰ বিষয়ে দেখাবলৈ চেষ্টা কৰিম ওপৰত আহিয়ে চাওক এইটো চিলড্ৰেন কৰ্ণাৰ হয় পুৰা সৰু ল'ৰা ছোৱালীবিলাকৰ বস্তু আছে ইয়াতে ইমান ডাঙৰ মুৰ্গী তো বৰ্তমান সময়ত প্ৰযুক্তিবিদ্যা ইমান উন্নত হৈছে যিটো 3D আমি যিবিলাক বনাওঁ যে গ্ৰীণ স্ক্ৰীণত যে এইপিনে চাওক টিভি ষ্টুডিঅ' হয় এইটো এটা তো এইপিনে চব গ্ৰীণ স্ক্ৰীণ আৰু এইপিনে টিভি মানে ইয়াত যি কৈ থাকে বেকগ্ৰাউণ্ডটো গোটেই চেঞ্জ কৰি থাকিব পাৰে গ্ৰীণ স্ক্ৰীণত তো এইবাৰ আমি আহি আছোঁ ওপৰত মেচিনৰ মানে আৱিষ্কাৰ কেনেকৈ কি ধৰণে হৈছে গোটেইখিনি অকণমান আপোনালোকক দেখাম বলক তো এইটোৱে আছে মেচিন চাওক ৱাও তো মেচিনত আপোনালোকৰ চাওক সব পাব কিনো বুজাম ছায়েন্সৰ বিষয়টো ইমান নাজানো তথাপি অকণ আপোনালোকক দেখাবলৈ চেষ্টা কৰিম তো এইবিলাক চাওক মেচিনত ইয়াত মানে চব বস্তুৱে আছে ছায়েন্সৰ যিমান পানীৰ পৰা সাগৰৰ ওপৰলৈকে স্পেচৰ পৰা মানুহ জীৱৰ পৰা সমস্ত ইয়াত আপোনালোকে দেখাব কি হয় গোটেই বুজাই থাকিব হ'লে বহুত দেৰি লাগিব এইবিলাক চাওক আগৰ দিনৰ জীৱ এইবিলাক চাওক কেনেকৈ ৰাখিছে দেখিছে অকণ ইছৰাম এইবিলাক চাওক তো এইবিলাক চাওক মানে তিমি মাছ ৱেল যে ৱেলৰ এইটো চাওক 7 ফুট দীঘল দেখিছে নাই এইটো ৱাও 3D থিয়েটাৰ ৰুম পাবা ইয়াতে 3D দেখাব অলপ পিছত 3D থিয়েটাৰ ৰুম আৰু কিছু সময় পিছতে মানুহ আহিলে ইয়াতে 3D থিয়েটাৰ দেখাব আৰু আমাৰ পৃথিৱীখন চাওক কি ধুনীয়াকৈ বনাই কৰি থৈ দিছে ৱাও আগৰ যুগত মাটিৰ তলত যে বস্তু সানি কৰি উৰুৱাইছিলে এইবিলাক চাওক ৱাও মেনেজাৰ ৰুম এই চাওক দেখিছে এয়া প্ৰথম ষ্টাৰ্টিং মেনেজাৰে একদম পুৰা এনেকৈ আছে একদম পুৰা এয়া কামত যাব আৰু চবেই মাটিৰ তলত এনেকৈ যায়গৈ পুৰা গুহা নিচিনা বনাই দিছে চব ৱাও এইবিলাক চাওক এয়া মাটিৰ তলত কয়লা খানি আছে চোৱা এয়া কয়লা খানি আছে তো এইবিলাক কেনেকৈ তেওঁলোকে মাটিৰ তলত কাম কৰে চাওক এইখন ট্ৰেইনেদি টানা নিয়া কৰে ভাই এইটো চাওক এইয়া মানুহ কাম কৰে ড্ৰিলিং কৰি আছে
উফ এইবিলাকে চাব লাগে চাওক এইবিলাক সৰু ল'ৰা ছোৱালীক দেখুৱাব লাগে গোটেই সম্পূৰ্ণ কয়লা খনি দেখাই আছে এইটো মাটিৰ তলত কেনেকৈ কয়লা কাম কৰি আছে এই চাওক তাতো এজন মানুহ বহি আছে কিমান গৰমত তেওঁলোকে কাম কৰে ফেন চলাই থৈ দিছে আৰু এইবিলাক চাওক ৱাও দেখিছেনে এয়া চাওক মজা ন দেখিছে এই বাঘটোৰ মানে প্ৰত্যেকটো পাৰ্টটো ইয়াত আছে এই মাউচটোৰ সহায়ত টানি টানি এই ছবিটো কমপ্লিট কৰি লগাব লাগে পাছত এতিয়া ট্ৰাই কৰি আছে এইখনৰ পৰা টানি আনি আছে এইটো লাগি গ'ল তো এনেকৈ সম্পূৰ্ণ বাঘটো পুৰা কমপ্লিট লাষ্টত নিগুৰ যাব দেখিছে এইটো এতিয়া বাঘটো গৈ আছে আৰু বাঘটোৰ বিষয়ে গোটেই ইয়াত লিখা হৈ আছে এইটো দেখিছেনে ছাইডত ফটো লাগি আছে এটা হাঁহৰ উৰি থকা আৰু তাৰ মাজত ইয়াতে কিছুমান মানে গ্লাছ আছে তো গ্লাছত আপোনালোকে চাব যেতিয়া পকাই দিব চৰাইটো উৰি থকা নিচিনা লাগে চৰাই কেনেকুৱা উৰে ন ৱাও চৰাই মানে ইয়াতে মানে যিমানবিলাক জীৱ আছে জীৱই মানে কেনেকৈ দেখা পায় এই বস্তুটো দি চালে আপোনালোকে গম পাব চাওক মই দেখাই দিছোঁ দেখিছেনে জীৱই জাষ্ট এনেকৈ দেখায় পুৰা ক্লিয়াৰ নেদেখে এইটো চাওক কেমেৰাত মই একদম পুৰা দেখাই দিছোঁ জীৱ যিমানবিলাক জীৱ আছে পোক পতংগ মাছ আদি কৰি সকলোৱে এই ধৰণেহে দেখা পায় চাওক চ' আৰু এটা বস্তু আপোনালোকক দেখাই দিওঁ চৰাই চিৰিকটিয়ে মানে কেনেধৰণে চাই এইটো এটা জানিবলগীয়া বস্তু যিবিলাকৰ উঠ নাক ঠোঁট দীঘল দীঘল তেওঁলোকে কেনেকৈতো চকুৱে মানে দেখে মই সেইটোৱে দেখাই আছোঁ যেনে এইটো চাওক চৰাই দেখিছেনে এইকেইটা চৰাই এইবিলাক ঠোঁট দীঘল আৰু এইপিনে যেনেকৈ ঊল এইবিলাক চাওক কেনেকৈ দেখে সিহঁতে তো দেখাই আছোঁ চাওক এইপিনে এটা ছবি আছে দেখিছেনে এইটো এটা ছবি আৰু এইপিনে এটা ছবি দুইটা ছবি মিলাই কৰি তেওঁলোকে একেলগে মাজত দেখিছেনে এইটো বাঘটো এই চাওক কিন্তু মাজত একো নাই ইয়াত একো নাই ইয়াত একো নাই কিন্তু এইফালে এইটো প্ৰতিবিম্বটো চাওক কেনেকৈ আহিছে তো এটা দেখে তেওঁলোকে এই ধৰণে চাওক এনেকৈ হ'লে গোটেই দিনটো গুচি যাব অকণ অকণ দেখাব হ'লে তো যিমানখিনি পাৰোঁ দেখাইছোঁ আৰু অকণ দেখাম বলক এই পাৰ্টটো সম্পূৰ্ণ হিউমেনৰ ওপৰত হয় যিমান আছে ব্ৰেইন হাৰ্ট নাক কাণ চকু কেনেধৰণে কাম কৰে গোটেইখিনি ইয়াতে দেখুওৱা হৈছে তো পাছত এটা এটাকে টেষ্ট কৰি চাই আছে সি ফাৰ্ষ্ট টাইম দেখিয়ে মজা পাইছে তো এই পাৰ্টটো হৈছে চিলড্ৰেন কৰ্ণাৰ হয় ইয়াত বিভিন্ন ধৰণৰ ভিডিঅ' গেমৰ পৰা আদি কৰি আধুনিক যিবিলাক বস্তু ছায়েন্সৰ সৰু সৰু কেইটামান বস্তু আছে তো এইবাৰ গেমৰ পাৰ্টত আহিছোঁ ৱাও আচলটোৱে পাই গ'ল একদম তো চব পিনে এই ছেকশ্যনটো হ'ল চিলড্ৰেনৰ হয় তো ভিডিঅ' গেম এইবিলাক আদি কৰি আছে উন্নতৰ যুগত কেনেকৈ কি চব প্ৰাচুৰ্য একদম খেলি ট্ৰাই কৰি আছে তো এই পাৰ্টটো চাওক হলোগ্ৰাম কেনেকৈ বনাই দেখিছেনে ৰেইনব' চাওক এইখন ৰেইনব' বনি আছে দেখিছেনে এই চাওক ৰেইনব' বুলিয়ে নহয় বিভিন্ন কালাৰ কি ধৰণে চেঞ্জ হৈ দেখিছেনে ওপৰতল পৰাৰ লগে লগে কালাৰ চেঞ্জ হৈছে দেখিছেনে বন্ধুসকল কি ক'ম আপোনালোকক গুৱাহাটী নাখাই ভাল এইকেইদিন মানে যি গৰমত মানে গুৱাহাটীত অৱস্থা নাই মানে একদম প্ৰাচুৰ্যৰ লগত কি কৰিম আৰু তথাপিও তাৰ লগত মানে ঘূৰি ফুৰিছোঁ আৰু এইবাৰ আহিছোঁ আমি ফান ছায়েন্স কাৰণ ছায়েন্সটো এটা ফানেই হৈ দিয়কচোন বাচ্চাৰ কাৰণে সৰু সৰু ল'ৰা ছোৱালীৰ কাৰণে পাছত মই এতিয়া আহিছোঁ প্ৰথম ষ্টাৰ্টিঙৰ পৰাই কি কিনো আছে ফান চাওঁ গ্ৰেণ্ড চেটেল বৃহত্তৰ মাকু মাকু মানে আমাৰ যেনেকৈ তাঁতশাল কেনেকৈ বৈ এইপিনৰ পৰা মাৰি দিলে সেইপিনে গুচি যায় নহয় এইটো এটা তাঁতশাল আগতে এনেকৈ পাবা মাকু জাম্পিং ডিছ এইটো জাম্পিং ডিছ মানে এইটো সাৰুটো জাবৰ জোৰকৈ টিপিলে ন এইটো কি আৱাজ ওলাই ধ্বনি দেখা দেখিছে চম্বুকে নিজৰ আকৰ্ষিত এইটো দেখিছেনে অপজিটহে লয় তো এইটো দেখোনে এই বস্তুটো হিলাই কৰি এই বলকেইটাক চিজ কৰিব পাৰিব লাগে এই বস্তুটো চাওক কেনেকৈ শুই কৰি আছে ইয়াত কিন্তু একো বুজিবই নোৱাৰি কি বস্তু হয় কিন্তু যেতিয়া এই প্ৰতিবিম্বটো সেই তাত চাব আপুনি তেতিয়া কমপ্লিট দেখা পায় এইটো বস্তু চাওক এনেকুৱা হয় যাদুকৰ দেখোন পাপা যাদুকৰ হৈ গ'ল দেখোন এইটো ইম্পৰ্টেণ্ট বস্তু আপোনালোকক দেখাই আছোঁ পানীৰ তলত ভৱাৰ কেনেকৈ বনাই চাওক এইটো যেতিয়া ঘূৰাই দিম আমি তো পানীত চাওক এইটো দেখিছেনে তো এইটো এটা চাওক তলখনৰ পৰা হাতখন দিলে হাতৰ চাপটো আহি যায় মানে এইটো চাওক 3D দেখিছা কিমান দেখাম আৰু একদম দেখাই আৰু মানে শেষেই নহৈছে মানে এটা পিছত এটা মানে কিবাকিবি এই ছায়েন্স মিউজিয়ামটো ইমানেই বিশাল আৰু তলৰ পাৰ্টটোতো আছেই দেখাবলৈ চাওক এইটো হ'ল গ্লাছৰ পাৰ্টটোত আহিছিলোঁ আমি গিলাচ মানে একদম চাওক কেনেকুৱা ধৰণৰ গ্লাছত এই চাওক নিজকে আপুনি চাওক কেনেকৈ চাব পাৰে তো গোটেই পাৰ্ট আছে ইয়াতে ৱাও ইনফিনিটি ট্ৰেইন কেনেকুৱা ইমান দীঘল চাওক এনেকৈ দেখায় ট্ৰেইন চাওক এইপিনে এখন গ্লাছ আৰু এইপিনে এখন গ্লাছ মাজতে ফটোখন লগাই থৈছে তাৰ ফলত আমি ট্ৰেইনখন চাওক কিমান দীঘল দেখিছোঁ দেখিছেনে ইনফিনিটিৰ ফিল্ম যে ট্ৰেইনটো এনেকৈ বনাইছিলোঁ এইটো এটা চাওক গ্লাছৰ বাহাদুৰি লাইটিঙৰ থ্ৰু দি গ্লাছৰ কেনেকুৱা ধুনীয়া দেখাইছে একদম ঘূৰি আছে ৱাও হাৱাতে বুজে দেখোন এইটো দেখিছে হাৱাতে কেনেকৈ হাৱাটো বন্ধ হৈ গ'লে মানে ইয়াত এইটো তাৰমানে হাৱাটো আহি থাকে তুমি এইটো কেনেকৈ বুজোৱা আৰু
ওপৰৰ পাৰ্টটো গোটেইখিনি দেখাই কৰি আহিলোঁ এতিয়া তলৰ পাৰ্টটো আপোনালোকক দেখাবলৈ গৈ আছোঁ বলক যিবিলাক জলজীৱৰ ভিতৰত কি আছে মাছ আৰু যিবিলাক আছে গোটেইখিনি আপোনালোকক ইয়াত একুৰিয়ামত থৈ দিছে তো এফালৰ পৰা আপোনালোকক দেখাই যাওঁ বলক ৱৰ্ল্ড অফ দ্য একুৰিয়াম ফিছেছ তো যিকোনো ফিছ আপোনালোকে ইয়াত দেখা পাব সায়েন্স মিউজিয়ামৰ পৰা এইখিনি আছিলে পাচুৰ্যক দেখালোঁ পাচুৰ্য কেনেকুৱা লাগিলে চবতকৈ মজা লাগিছে চব নলেজ গোটালা তো সায়েন্স মিউজিয়ামৰ পৰা আমি আৰু বিদায় লওঁ তাৰ গৰমত আমাৰ দুটাৰ অৱস্থাটো আপোনালোকে দেখিছে কেনেকুৱা হৈ গৈছে দেৰিকৈ চলিব যেনে এটা 3D আছিলে গোটেই ইমান আমাৰ স্পেচত যিমান গ্ৰহ আছে গ্ৰহবিলাকৰ ওপৰত 3D দেখায় সেইটো বহুত দেৰিকৈ দেখায় তো আজি এইটো ভিডিঅ'ৰ পাৰ্টটো ইয়াতে শেষ কৰোঁ কেনেকুৱা লাগিলে ভিডিঅ'টো চাই কমেণ্ট কৰিব আৰু আপোনালোকৰ ল'ৰা ছোৱালীকো আনিব আৰু এটা অন্য ভিডিঅ'ত আপোনালোকক লগ পাইছোঁ থেংক ইউ বাই বাই জয় আই অসম